তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত লংটঙত আজি অনুষ্ঠিত হয় বিশ্ব খিলঞ্জীয়া দিৱস। তিৰাপ মৌজাত বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজত একতাৰ এনাজৰীৰে এক মধুৰ সমন্বয় গঢ়ি তোলাৰ চিন্তাৰে তিৰাপ মৌজা টাই আহোম ভূমি সুৰক্ষা সমিতি আৰু তিৰাপ স্বায়ত্তশাসিত পৰিষদৰ দাবী সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় বিশ্ব খিলঞ্জীয়া দিৱস। মুখ্য অতিথি হিচাপে ইণ্ডিজিনিয়াছ পিপলছ অফ মুংডুন চুনখাম, আছাম নৰ্থ ইষ্টৰ সাংগঠনিক সম্পাদক কাৰ্তিক হাজৰিকা, ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছাম ইণ্ডিয়াৰ সভাপতি মাৰ্কুছ বসুবন্তাৰী আৰু সদৌ অসম জনজাতি মহাসংঘৰ কাৰ্যকৰী সভাপতি মিলন সোণোৱাল উপস্থিত থাকে অনুষ্ঠানটিত। মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত লংটঙত পোন দ্বিতীয়বাৰ উদযাপন হোৱা বিশ্ব খিলঞ্জীয়া দিৱসটি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত তিৰাপ মৌজাৰ জনজাতি জাতীয় পৰিষদ, জনজাতীয় ছাত্ৰ সংগঠনৰ লগতে মৌজাটোত বসবাস কৰা প্ৰায় 20টাৰো অধিক খিলঞ্জীয়া জনগোষ্ঠীয়ে আন্তৰিকতাৰে পূৰ্ণ সহযোগিতা আগবঢ়ায়। জাগোনৰ পৰা প্ৰদীপ বৰগোহাঁই, ৰিপৰ্ট টাইম 60 অসম। আজি বিশ্ব খিলঞ্জীয়া দিৱস আমি 9 আগষ্টত পালন কৰিছোঁ। গতিকে সকলো খিলঞ্জীয়া জনগোষ্ঠীলৈ আমি শুভেচ্ছা জনাইছোঁ। হেপী ইণ্ডিজিনাছ ডে। আজি ইয়াত তিৰাপ স্বায়ত্তশাসিত জিলা পৰিষদ দাবী সমিতি আৰু টাই আহোম ভূমি সুৰক্ষা সমিতিৰ যৌথ উদ্যোগত লগতে এই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ চিংফু, টাংচা, চেমা, টাইফাকে, মিচিং, দেউৰী, সোণোৱাল কছাৰী, ৰাভা, হাজং ইত্যাদি কৰি এই জাতীয় সংগঠনৰ সহযোগত আমি দ্বিতীয়বাৰৰ বাবে আমি মাৰ্ঘেৰিটাত আজি অবজাৰ্ভ কৰিছোঁ। আজি খিলঞ্জীয়া দিৱসত আমি এইটো কথাই জনাওঁ, অসমৰ খিলঞ্জীয়া কোন? এইটো এটা বিগ কুৱেশ্যন। এই খিলঞ্জীয়াৰ এটা বেছ ইয়াৰ 1826 ইয়াণ্ডাবু ট্ৰিটি, এইটো আমি সকলোৱে জানো। গতিকে আমি যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ, এই কথাটোৰ লগত আমি ইউএনৰ যিটো ডিক্লাৰেশ্যন 2007 চনৰ ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া চনদৰ যিখন দাবী, যিটো সংজ্ঞা, সেই সংজ্ঞাতে আমি আমাৰ পৰিচয়, আমাৰ আইডেণ্টিটি আমি আজি দাবী কৰি আহিছোঁ। কিন্তু দুৰ্ভাগ্যজনক কথা, 1826 পৰা আজি তাৰ পৰা 200 বছৰ হৈ যোৱাৰ ব্ৰিটিছৰ সকলৰ লগত যিবিলাক আমাৰ আইন কানুন হৈছিলে, আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886ত, এই আইনবিলাক থকা স্বত্বেও আজি অসম চৰকাৰে অন্যায়ভাৱে এইবিলাক ধ্বংস কৰিব বিচাৰিছে, ভাইলেশ্যন কৰিছে। আন্দিপুৰ যিবিলাক ৰুল, এইবিলাক ভাইলেট হৈছে। যিহেতু আমি উই আৰ ইণ্ডিয়ান হিচাপে 143 কাণ্ট্ৰি, পৃথিৱীৰ 143 কাণ্ট্ৰিৰ ভিতৰত ভাৰতবৰ্ষই সেই চুক্তিখনত চহী কৰিছে, স্বীকৃতি দিছে। পৃথিৱীৰ বহুত দেশ, অষ্ট্ৰেলিয়া, থাইলেণ্ড আদিকে ধৰি বহুত দেশে খিলঞ্জীয়া জনগোষ্ঠীক তেওঁলোকৰ ৰাজনৈতিক সামাজিক অধিকাৰবিলাক ইতিমধ্যে আগবাঢ়ি গৈছে। কিন্তু ভাৰতবৰ্ষত হোৱা নাই, অসমত হোৱা নাই। গতিকে এই খিলঞ্জীয়াৰ সংজ্ঞাটো আজি অসম চৰকাৰে দিব নোৱাৰিলে, কিমান লাজৰ কথা। আজি অসমীয়া কোন বুলি প্ৰশ্ন উঠে। গতিকে আমি কওঁ, খিলঞ্জীয়াৰ সংজ্ঞাটো অসম চৰকাৰে ভেজালকৰণ নকৰিব, খিলঞ্জীয়াৰ ভেজালকৰণ নচলিব। আজি আমি এই লংটঙৰ পৰা আমি ঘোষণাপত্ৰ, আমি এটা কেইবাটাও উল্লেখযোগ্য আমি প্ৰস্তাৱ লৈছোঁ, ৰিজলিউশ্যন লৈছোঁ। লংটং ঘোষণাপত্ৰৰ পৰা আমি আজি আহ্বান কৰিলোঁ, ৰাজনৈতিক অধিকাৰ আমাক লাগিবই। আৰু এই মাটি আমাৰ পিতৃভূমি, গৃহভূমি, এনচেষ্ট্ৰেল লেণ্ড, টু প্ৰটেক্ট আৱাৰ কালচাৰ এণ্ড লাইফ উইথ ডিগনিটি আমাক লাগিবই। তাৰ কাৰণে আমি ঐক্যবদ্ধ হৈ আজি হৈছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি অতি সোনকালেই এই ছেপ্টেম্বৰ মাহত আমি এখন অভিৱৰ্তন কৰিম, খিলঞ্জীয়াৰ অভিৱৰ্তন। আমাৰ সকলো খিলঞ্জীয়া দল সংগঠনৰ লগত এই সম্পৰ্কত আমি নিশ্চয় আলোচনাত বহি পৰৱৰ্তী পৰ্যায়ত আমাৰ অধিকাৰ
ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া চনদৰ মতে আমি বিচাৰিম আৰু সেইমতে আমি ইয়াত সংগ্ৰামী কাৰ্যসূচী গ্ৰহণ কৰিম। ধন্যবাদ। প্ৰথমে মই ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন অসমৰ পৰা আপোনাক তথা গোটেই অসমবাসী ৰাইজক বিশ্ব খিলঞ্জীয়া দিৱসৰ শুভেচ্ছা যাচিল। কথাটো হ'ল এইটো ভাল লক্ষণ, কিয়নো আমি প্ৰায় আমাৰ অসমৰ খিলঞ্জীয়াবিলাক এই খিলঞ্জীয়া দিৱসটো নাজানে, কিন্তু আজি আমি জানো, আমি বিশ্বাস কৰোঁ যে এই মাৰ্ঘেৰিটাৰ যি নেকি আমাৰ আজি খিলঞ্জীয়া দিৱস উদযাপন কৰা হ'ল, এইটোৰ দ্বাৰা গোটেই অসমতে আমি অহাবাৰৰ পৰা উদযাপন কৰিব পাৰিম। এইটো মানে এটা এনকাৰেজিং প্ৰগ্ৰাম। ইয়াৰ যি থলুৱা খিলঞ্জীয়া লোক আছে, তো আমি বিশেষ কৰি আমি যিহেতু খিলঞ্জীয়া হিচাপে আমাৰ কিছুমান আইন আছে আমাৰ ফেভাৰত, সেই আইনবিলাকক আজিলৈকে 1950 চনৰ পিছৰ পৰা যেনেকৈ প্ৰথমবাৰৰ মানে চৰকাৰ হোৱাৰ পিছৰ পৰাই কোনো চৰকাৰে আমাৰ খিলঞ্জীয়া মানুহক সঁহাৰি দিয়া নাই। তো এইবিলাক আইন থকা স্বত্তেও আমি আজি আমাৰ মাটিতে আমি মাইনৰিটি হৈ আছোঁ। সেইকাৰণে আমি আমাৰ যি আইন আছে এইবিলাকক কাৰ্যকৰী কৰাৰ কাৰণে চৰকাৰক অনুৰোধ তথা দাবী জনাম, আৰু লগতে আমি যি নেকি কৰিব লগা আছে নেশ্যনেল লেভেল, ষ্টেট লেভেল, ইণ্টাৰনেশ্যনেল লেভেলত আমি কামবিলাক ছিষ্টেমেটিক হিচাপে আমি কামবিলাক কৰিছোঁ।